হয়, মই আজি উপস্থিত আছোঁ কলিয়াবৰৰ ব্যৱসায়িক অঞ্চল মিছাত। যিহেতু 2024 সাধাৰণ নিৰ্বাচন সমাগত, আমি মিছা অঞ্চলৰ ৰাইজৰ পৰা জানিম তেওঁলোকৰ মনৰ কথা। বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হয় নে নহয়, 2024 তেওঁলোকে কাৰ চৰকাৰ বিচাৰে অসমত। আমাৰ লগত এগৰাকী স্থানীয় ব্যৱসায়ী আছে, তেওঁৰ পৰা প্ৰথমে জানিম। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়, ভাল। বৰ্তমান চৰকাৰে ভাল ব্যৱস্থা দিছে ৰাইজক, বা আমাৰ ৰাস্তা পদূলিও চবফালে এতিয়া আগতকৈ বহুত উন্নত হৈছে। গতিকে আমি এইবাৰো আকৌ বিজেপি চৰকাৰকে বিচাৰোঁ। 2024 হয়, 2024 বিচাৰিছোঁ। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম মনৰ কথা। 2024 তেওঁলোকে অসমত কাৰ চৰকাৰ বিচাৰে, বৰ্তমান চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হয় নে নহয়। বাইদেউ, 2024 নিৰ্বাচন পালেহি, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সুখী নে? মই বহুত সুখী। মানে এই বিজেপি চৰকাৰ মানে বহুত ভাল, আৰু আমাৰ যিটো লাগে আমি গোটেইখিনিয়ে পাইছোঁ। যিবিলাক আঁচনি গোটেইখিনি আমি পাইছোঁ। সেইটো কাৰণে আমি আৰু বিজেপিকে বিচাৰি আছোঁ। 2024 এইটোৱে বিজেপি চৰকাৰ। হয়, মিছা অঞ্চলৰ কেইবাগৰাকীও তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। তেওঁলোক বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট, আৰু 2024 এইখন চৰকাৰকে তেওঁলোকে আকৌ বিচাৰে। আৰু এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰ আছে, তেওঁৰ পৰা জানিম। দাদা, 2024 নিৰ্বাচন পালে, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি ভাল পাইছে নে বেয়া পাইছে? আগতকৈ বহুত বেটাৰ হৈছে। আমিতো আকৌ নেক্সট টাইম এইটো বিজেপিয়ে বিচাৰোঁ, বেলেগ আমাক নালাগে। 2024 নিৰ্বাচনটো পালেহি, পাইছে। অসমত আকৌ কাৰ চৰকাৰ বিচাৰে? বিজেপি চৰকাৰে বিচাৰোঁ। কিয় বিচাৰে? কামখিনি চাই পেলাই বিচাৰিছে ন। অসমৰ ডেভেলপ হৈছে, ইমানখিনি ৰাস্তা ঘাট ভাল হৈছে, চিটিকেইটা ডেভেলপ হৈ আছে, আগতকৈ বহুত ডেভেলপ হৈছে। ধৰি লওক গুৱাহাটী আগত যেনেকৈ নাছিলে, এতিয়া বহুত ডেভেলপ হৈছে। সেইটো কাৰণে গাঁওকেইটা ডেভেলপ হৈ আছে। সেইটো কাৰণে আমি সেইটো চৰকাৰে বিচাৰোঁ। বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? হয়, বিজেপি চৰকাৰে ভালে মানে কাম কৰিছে। এবাৰ যিমান আমি আগত দেখা নাছিলোঁ কিছুমান কাম, এতিয়া দেখা পাই আছোঁ। সৰুৰ পৰা ডাঙৰ হৈছোঁ, এতিয়া বহুতখিনি কাম দেখি আছোঁ। আগত দেখা নাছিলোঁ এনেকৈ। আগত মানে ক'ব নোৱাৰি আৰু বহুত কাম কৰিছে। 2024 নিৰ্বাচন পালেহি, হয়, আপুনি আকৌ কাৰ চৰকাৰ বিচাৰে? মইতো বিজেপি চৰকাৰে বিচাৰিম। হয়। এনেদৰে দেখা গ'ল মিছা অঞ্চলৰ কেইবাগৰাকীও লোকে বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট হৈছে। 2024 নিৰ্বাচন পালেহি, আপুনি অসমত কাৰ চৰকাৰ বিচাৰিব? বিজেপি চৰকাৰ বিচাৰিম আমি। কিয় বিচাৰিব? ভাল চৰকাৰ, ভাল উন্নতি দেশৰ। এতিয়া আমাৰ ইয়াতে ৰিচেণ্ট দি দিলে, কৰিডৰ দিলে ইমান 7,000 কোটি টকাৰ। সেইকাৰণে আমাক বিজেপি চৰকাৰ দেশক আগুৱাই লৈ গৈ আছে, সেইকাৰণে আমি ছাপোৰ্ট কৰি আছোঁ। হয়, দেশৰ উন্নয়নৰ স্বাৰ্থত মিছা অঞ্চলৰ ৰাইজে বিজেপি চৰকাৰকেই আকৌ শাসনৰ গাদীত বিচাৰে। আমাৰ লগত আৰু এগৰাকী লোক আছে। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট মানে সম্পূৰ্ণ সন্তুষ্ট নহয়, তথাপিও চলি আছে আৰু তেনেকুৱা। আমি ভাল চৰকাৰ এটাই বিচাৰোঁ, আৰু যিটো চৰকাৰে আকৌ মানে অসমখন আগৰ দৰে আগুৱাই নিব পাৰে, সেইটোৱে বিচাৰোঁ। এনেদৰে দেখা গ'ল মিছা অঞ্চলৰ ৰাইজে 2024 এখন ভাল চৰকাৰ বিচাৰে। বিজেপিৰ নেতৃত্বাধীন চৰকাৰে আকৌ অসমৰ শাসনৰ গাদীত বিচাৰে। উন্নয়নৰ স্বাৰ্থত, দেশৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আকৌ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনেই মিছা অঞ্চলৰ ৰাইজে বিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।